সাংসদ ৰকিবুল হুছেইনৰ কটাক্ষ প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ ৰকিবুলে সভা পাতিবলৈ ঠাই বিচাৰি নাপায় চোতালে চোতালে পাতিছে কংগ্ৰেছৰ সভা এই অভিযোগ আব্দুল আজিজৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ গৈ ৰকিবুলে গোৱালপাৰাত উচ্ছেদৰ পথ প্ৰশস্ত কৰা বুলি আজিজৰ গুৰুতৰ অভিযোগ প্ৰভাৱশালী মন্ত্ৰী হৈ থাকোঁতে ৰকিবুলে ৰূপৰীঘাটত কি উন্নয়নমূলক কাম কৰিছিল বুলি প্ৰশ্ন আজিজৰ সামাগুৰি সমষ্টিত ৰকিবুল হুছেইনে মিটিং কৰি আছে তেওঁৰ ল'ৰাৰ কাৰণে আৰু এইটো মিটিংটো নিয়মমতে ৰকিবুল হুছেইনে এটা এই জুৰিয়া ৰূপৰী হাইস্কুল বা ৰূপৰী যিটো খেলপথাৰ আছে তাতে কৰিব লাগিছে এটা চোতালত সেই মিটিং কৰিছে গতিকে এইটোতো ঠিক নহয় তেখেতে এজন প্ৰাক্তন মন্ত্ৰী 5 বাৰৰ MLA সামাগুৰি 3 বাৰৰ মন্ত্ৰী ধুবুৰীৰ সাংসদ তেখেতে আকৌ আহি কাৰোবাৰ চোতালত মিটিং কৰাটো এইটোতো লাজৰ কথা ৰকিবুল হুছেইনে নিৰ্বাচনৰ সময়ত যি কথাটো নকলেও তেখেতে জিকিলে হয় যে হেমন্তৰ নিচিনা মুখ্যমন্ত্ৰী 50 জন আহিলেও তেওঁ ভয় নকৰে গতিকে হেমন্ত বিশ্ব শৰ্মা দেখুৱাই দিলে ৰকিবুলৰ এই কথাটো কোৱাৰ পিছত ধুবুৰীত উচ্ছেদ কৰি দেখুৱাই দিলে ৰকিবুল হুছেইনৰ ক্ষমতা কিমান আছে ৰকিবুল হুছেইনতো সাহস নহ'ল যে উচ্ছলিত গৈ নিজৰ দলৰ বিধায়ক কেইজনক লগাই 2-4 হাজাৰ মানুহলৈ থিয় হ'ব পৰাটো শক্তি ৰকিবুল হুছেইন দেখাব নোৱাৰিলে গতিকে এইটো ৰকিবুল হুছেইনৰ ৰকিবুল হুছেইন এইবিলাক কথা ক'ব নালাগিছিল যে চাওক আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে বিজেপি আৰু কংগ্ৰেছক কেনেকৈ চাব এই কথাটো আজি আমি দৃঢ়তাৰে ক'ব নোৱাৰোঁ কিন্তু এটা কথা পৰিষ্কাৰ যে দুয়োটা দলৰ ভিতৰত কোনেও চেলেঞ্জ মাৰিব নোৱাৰিব আজিৰ এই পৰিস্থিতিত যে মই কালি গভৰ্ণমেণ্ট কৰিম বিজেপিও চেলেঞ্জ মাৰিব নোৱাৰিব মই গভৰ্ণমেণ্ট কৰিমেই আৰু কংগ্ৰেছ আয়ো চেলেঞ্জ কৰিব নোৱাৰিব আমি অহাবাৰ গভৰ্ণমেণ্ট কৰিমেই গতিকে এইটো ঠিক যে প্ৰত্যেকটো দলৰ গভৰ্ণমেণ্ট কৰিবলৈ যাওঁতে অন্যান্য দলৰ সহায় ল'বই লাগিব অন্যান্য দলৰ সহায় নোলোৱাকৈ কংগ্ৰেছ হওক বিজেপি হওক কোনেও গভৰ্ণমেণ্ট কৰিব নোৱাৰিব কাৰণ বিজেপিৰ লগত এনেই আছে AGP আছে আপুনি যে দিনেৰে আপোনাৰ সামগ্ৰী সমষ্টিত ঘূৰি আছে আপুনি কেনেকুৱা সঁহাৰি পাইছে না মই সামগ্ৰী সমষ্টিত চাওক সামগ্ৰী সমষ্টিততো মই ঘূৰি আছোঁ আৰু সামগ্ৰী সমষ্টিত মানে মোৰ এক হিচাপে পুৰণা সমষ্টি কাৰণ 91 চনত মই সামগ্ৰী সমষ্টিত যে কণ্টেষ্ট কৰিছিলোঁ তাৰ ভিতৰত বাজিয়াগাঁও জিলা পৰিষদ যিটো আছে চিংমাৰী জিলা পৰিষদ যিটো আছে এই দুটা জিলা পৰিষদ তেতিয়া মই কণ্টেষ্ট কৰোঁতে আছিলে আৰু এতিয়া চাওক মোৰ গৰাজান জিলা পৰিষদ আৰু আপোনাৰ বকতগাঁও জিলা পৰিষদ কমপ্লিটলি আপোনাৰ সদৰ সমষ্টিৰ পৰা আহিছে আৰু গৰাজান জিলা পৰিষদ এইটো ৰূপহী সমষ্টিৰ জিলা পৰিষদ গতিকে ৰূপহী সমষ্টিৰ মানে আপোনাৰ ইয়াতে এই জিলা পৰিষদ গৰাজান জিলা পৰিষদ প্লাছ আপোনাৰ বৰগাঁত জিপিটো আজি বাজিয়াগাঁও জিলা পৰিষদত আছে জেউমাৰী জিপিটো আজি বাজিয়াগাঁও জিলা পৰিষদ আছে গতিকে ৰূপহী সমষ্টিৰ ভাল এটা অংগ কেইটামান গাঁও পঞ্চায়ত আজি আপোনাৰ সামগ্ৰী সমষ্টিত আছে সামগ্ৰীৰো কেইটামান আছে ফাঁকেদি আকৌ 6টা গাঁও পঞ্চায়ত বাহিৰৰ পৰা আহিছে নগাঁও সদৰৰ পৰা আহিছে গতিকে ৰকিবুলক যিটো দলত যিটো সমষ্টিত ৰাজনীতি কৰিছিল সেই সমষ্টি আজি তেনেকুৱা অৱস্থাত নাই গতিকে আজি ইয়াত ৰাজনীতি কৰিবলৈ আহিলে তেওঁ কিছুমান প্ৰশ্নৰ সন্মুখীন হ'ব বিগত 15 বছৰ মন্ত্ৰী থাকোঁতে ৰূপহী সমষ্টিৰ মানুহৰ কি কাম কৰিছে এইবিলাক খতিয়ান মানুহ বিচাৰিব যেনেকৈ মই বিধায়ক থকা অৱস্থাত ৰাইজৰ পিটিশ্যনত মই হেৰি ৰিকমেণ্ড কৰাৰ পিছত ফায়াৰ ব্ৰিগেডটো আহিছিল ৰূপহীত কিন্তু ৰকিবুলে সেই ফায়াৰ ব্ৰিগেডটো দিছিল আমবাগানত কৰিব যে আপুনি যেতিয়া মন্ত্ৰী আছিলে 3 বাৰ তেতিয়া আমাৰ স্কিমবিলাক কাটি সামগ্ৰীত লৈ গৈছিলে আৰু মই যেতিয়া বিধায়ক আছিলোঁ মই জেউমাৰী সমষ্টিত এটা পকা ৰাস্তা দিছিলোঁ তেতিয়া মানে সেইটো তাৰ ইঞ্জিনিয়াৰ লাগি মোৰ পৰা কাটি নিব বিচাৰিছিল মই কৈছোঁ ইমান সহজ নহয় তোমাৰ ৰকিবুল মন্ত্ৰী হ'লেও ক'বা এইটো ৰাস্তা চেংচন হৈছে ৰূপহীহাটৰ কাৰণে ইয়াৰ পৰা কাটি দিয়া ইমান সহজ নহয় মই তেনেকুৱা বিধায়ক নহয় যে তোমাৰ নিচিনা ইঞ্জিনিয়াৰক মই ভয় কৰিম তুমি চিধা ভালে যোৱা আৰু ইয়াত মানে আৰু ছেকেণ্ড টাইম মোৰ লগত কথা নাপাতিবা ৰকিবুল হুছেইনক কোৱা হিম্মত থাকিলে মোৰ জেউমাৰী ৰাস্তাটো কাটি লৈ যাওক আৰু মই যেতিয়া বিধায়ক হওঁ তেতিয়াতো মানে আপোনাৰ এই জেউমাৰী দলং নাছিল এই আপোনাৰ সেই খনাটোপ যিটো দলং আজি পকা দেখা পাইছে এইটো নাছিল মোৰ ঘৰৰ সন্মুখতে 3খন দলং নাছিল ৰূপহীৰ ব্ৰিজখন পকা নাছিল মই যেতিয়া বিধায়ক হৈছিলোঁ তেতিয়া মাত্ৰ এটা দলং ৰৌমাৰী ৰাস্তাৰ দলং হতে পকা হৈছিল চৰিবাই কৰিছিল বাকি দলংবিলাকতো সব কাঠৰে আছিল
গতিকে ৰকিবুল হুছেইন আহক, তাৰ ল'ৰাক লৈ অহা নিৰ্বাচনত মইতো সমষ্টিত আছোঁ, মই দল বল নাই, মই ইণ্ডিপেণ্ডেণ্টলি ফাইট কৰিম। মানে পুৰণা চামগুৰি সমষ্টিৰ নিচিনা সহজ নহয় না? নহয়, ইমান ৰকিবুল সহজ সহজ নহয়। নহয়। ইয়াত বহুত কম্পিটেণ্ট মানুহ আছেতো কংগ্ৰেছৰ ভিতৰত, প্ৰায় 100 মান হাইলি কোৱালিফাইড মানুহ, ইঞ্জিনিয়াৰ, ডাক্তৰ, আপোনাৰ আপোনাৰ উকিল, প্ৰফেচাৰ, প্ৰিন্সিপাল, বহুত উপযুক্ত মানুহ ইয়াত আছে নহয়। কংগ্ৰেছৰ ভিতৰত বহুত উপযুক্ত মানুহ এই আপোনাৰ চামাগুৰি সমষ্টিত আছে। গতিকে বিগত দিনৰ চামাগুৰি সমষ্টি আৰু আজিৰ চামাগুৰি সমষ্টিৰ পাৰ্থক্য আছে। ৰকিবুল হুছেইন মাষ্ট ন' এবাউট দিছ কনষ্টিটুৱেঞ্চি। নিউলি যিটো আমাৰ সমষ্টি হৈছে চামাগুৰি, তেওঁ এই সম্পৰ্কে জ্ঞান লোৱা দৰকাৰ যে ইমান সহজ নহয়। তেওঁ নিজে আহক না, তেওঁ নিজে অহা নিৰ্বাচনত আহি টেষ্ট কৰি যাওক এইখন